নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰেইকিৰ জৰিয়তে আমি ধন আহৰণ কৰা এই বিষয়টোক লৈ আমি আগতেও কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ। ৰেইকিৰ জৰিয়তে ধন আহৰণ কৰিব পাৰি নেকি? আমি জানো যে ৰেইকিৰ জৰিয়তে আমাৰ জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক উন্নতি সম্ভৱ। আমি জানো ৰেইকিৰ জৰিয়তে আমাৰ জীৱনটো সুন্দৰময় কৰিব পাৰোঁ। আমি জীৱনটোৰ যিবিলাক লাগতিয়াল বিষয়, সেই বিষয়বিলাক আমি আৰু অধিক সুন্দৰময় কৰিব পাৰোঁ। ৰেইকি যদিও বহুতো ধাৰণা, এটা কমপ্লেক্স বিষয়, এটা জটিল বিষয়, কিন্তু ৰেইকি ইমান সহজ আৰু সৰল, তাক আপুনি অতি সহজতে আৰু অতি সংক্ষেপে শিকিব পাৰে। যি বিদ্যা, যি জ্ঞান আপুনি লৈ আপোনাৰ জীৱনটোৰ যিবিলাক দুঃসময় বা জীৱনটোৰ যিবিলাক বেয়া সময়, তাক আপুনি অতিক্ৰম কৰিব পাৰে আৰু জীৱনটোৰ লাগতিয়াল যিবিলাক বিষয়, সেই বিষয়বিলাকো আপুনি প্ৰাপ্তি কৰিব পাৰে। ৰেইকি যিকোনো বিদ্যাৰ তুলনাত কোনো কম বিদ্যা নহয়, কোনো এক ঐশ্বৰীয় শক্তিক আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পৰাকৈ এটা সুন্দৰ কলা আপোনাক শিকোৱা যায়। সেই ঈশ্বৰীয় শক্তি আপুনি সাধনা কৰা, আপুনি যি ঈশ্বৰীয়ক আপুনি মানে, যি ঈশ্বৰীয়ক আপুনি ধাৰণা কৰে, সেই ঈশ্বৰীয় শক্তিক, সেই বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক আপোনাৰ ভিতৰত জাগৃত কৰা, আপোনাৰ ছাৰাউণ্ডিঙত বা আপোনাৰ ভিতৰত, আপোনাৰ চক্ৰৰ ভিতৰত, বা আপুনি যি প্ৰকৃতাৰ্থত ঈশ্বৰীয় এক শক্তি হয়, তাক আপুনি বুজিবলৈ ৰেইকি আপোনাক সহায় কৰে। আপোনাৰ ইচ্ছা আকাংক্ষা পূৰণ কৰাৰ লগতে আপোনাৰ জীৱনটোৰ যি সাৰ্থক উদ্দেশ্য, তাক নিৰ্ণয় কৰিবলৈ ৰেইকিয়ে সহায় কৰে। ৰেইকি যি ব্যৱহাৰ কৰিছে, তেওঁ জীৱন চেঞ্জ হয়, তেওঁ জীৱন পৰিৱৰ্তন হয়, তেওঁ জীৱনটোক সুন্দৰময় কৰি তোলে আৰু লগতে বহুজনৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। তেওঁৰ প্ৰতিটো চিন্তাই, প্ৰতিটো কামেই জীৱনত পৰিৱৰ্তন আনে, বহুজনৰ জীৱন সুন্দৰময় দিশত গতি কৰায়। ৰেইকিৰ অভ্যাস বহুজনৰ কাৰণে এক জীৱনটোক সুন্দৰতম কৰাৰ এটা প্ৰয়াস। ৰেইকিৰ জৰিয়তে আমি জীৱনৰ লাগতিয়াল বিষয়বিলাক যিহেতু প্ৰাপ্তি কৰোঁ, ইয়াৰ লগতে মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত আমি গতি কৰোঁ। ঈশ্বৰৰ যি অস্তিত্ব, তাক আমি বুজিবলৈ প্ৰয়াস কৰোঁ, এক শক্তিক আমি অনুমান কৰোঁ, অনুভৱ কৰোঁ আৰু প্ৰকৃতাৰ্থত এই ঈশ্বৰীয় শক্তিক সদায় আমি বিলীন হৈ যাওঁ। সেই একেধৰণে আমি আমাৰ জীৱনৰ লাগতিয়াল যিবিলাক বিষয়, যেনেকৈ আৰ্থিক বিষয়টো, আমি ধনী হ'ব বিচাৰোঁ, আমি কামনা কৰোঁ ধন প্ৰাপ্তিৰ কাৰণে। এই ধন প্ৰাপ্তি, এই আৰ্থিকভাৱে সুন্দৰতম এটা জীৱন প্ৰাপ্তিৰ কাৰণে আমি যি অহৰহ প্ৰচেষ্টা কৰোঁ, এই প্ৰচেষ্টাত ৰেইকি আপোনাক সহায় কৰিব। যিসকল লোকে ৰেইকি অভ্যাস কৰে, এই লোকসকলৰ সদায় পজিটিভ হৈ থাকে, সদায় তেওঁলোকে এক্টিভ হৈ থাকে, সদায় সকলো ঘটনাক পজিটিভলি ধাৰণ কৰে, তেওঁলোকে কোনো ঘটনাৰ প্ৰতি নিগেটিভ ধাৰণা নলয় আৰু তেওঁলোকে বাৰে বাৰে চেষ্টা কৰে, বাৰে বাৰে প্ৰয়াস কৰে, জীৱনটো সুন্দৰময় কৰি তোলে আৰু প্ৰতিটো সময়, প্ৰতিটো উশাহ নিশাহক তেওঁলোকে জীৱন্ত কৰি তোলে। আপোনাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বৰ্তমান সময়টো, আজিৰ দিনটো আপুনি ৰেইকি কৰিলে গম পাব। অহাকালিলৈ কথা বা অতীতৰ যিবিলাক ভয়, অহাকালিলৈ যিবিলাক ভয়, এই ভয়বিলাকৰ পৰা পৰিত্ৰাণ লাভ কৰি আপুনি বৰ্তমান সময়টো এক সুন্দৰময় জীৱনৰ দ্বাৰা সুন্দৰময় শক্তিশালী হৈ আপুনি জীয়াই উঠিব পাৰে। আপুনি ধন প্ৰাপ্তি কৰিব আছে, সেই ধনক আকৰ্ষণ কৰিবৰ কাৰণে, সেই ধন প্ৰাপ্তিৰ কাৰণে যি কৰ্ম কৰা দৰকাৰ, যি প্ৰক্ৰিয়া অৱলম্বন কৰা দৰকাৰ, যি মানসিক শক্তি আপোনাৰ আহৰণ কৰা দৰকাৰ বা থকা দৰকাৰ, সেই শক্তিক ৰেইকি আপোনাক প্ৰদান কৰে। ৰেইকি আপোনাৰ জীৱনৰ এটা এনেকুৱা বিষয়, যিটো বিষয় বা যি বিষয়ক অভ্যাস কৰিলে আপুনি আৰ্থিকভাৱে, লগতে আপোনাৰ যি জ্ঞান বুদ্ধিৰ বিকাশ, সন্মান প্ৰাপ্তি, প্ৰেম প্ৰাপ্তি, ঘৰুৱা সুখ শান্তি প্ৰাপ্তি, গুৰুৰ কৃপা প্ৰাপ্তি, সতি সন্ততি ভাল, স্বাস্থ্য, জ্ঞান বুদ্ধি আৰু এখন সুন্দৰ সমাজ আপুনি লাভ কৰে, যি আপোনাৰ জীৱনটোক প্ৰকৃতাৰ্থত সুন্দৰ দিশত লৈ যায় আৰু আপোনাৰ জীৱনটোৰ এটা অৰ্থ আপুনি নিৰূপণ কৰিব পাৰে। ৰেইকিৰ যি এই মহাজাগতিক শক্তি, এই যি ঈশ্বৰীয় শক্তিক আপুনি বুজি উঠা দৰকাৰ, অনুভৱ কৰা দৰকাৰ। আপোনাৰ ভিতৰৰ যি জাৰ্ণি, আপোনাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন, আপোনাৰ ভিতৰত যি শক্তি লুকাই আছে, আপোনাৰ ভিতৰত যি শক্তি লুকাই আছে, আপুনি যি হয়, তাক যেতিয়া আপুনি বুজি পাৰে, অৰ্থ সংগ্ৰহ কৰাটো, অৰ্থ আহৰণ কৰাটো আপোনাৰ কাৰণে যথেষ্ট সহজ আৰু সৰল প্ৰক্ৰিয়া। জীৱনটো সুন্দৰ কৰিবৰ কাৰণে অৰ্থৰ দৰকাৰ, কিন্তু অৰ্থৰ কামনাত, অৰ্থৰ লালসাত, অৰ্থৰ আকাংক্ষাত জীৱনটো নিশেষ কৰাটো উচিত নহয়। জীৱনটোৰ সুন্দৰকৈ উদযাপন কাৰণে অৰ্থৰ দৰকাৰ, কিন্তু অৰ্থৰ কাৰণে জীৱন জীয়াই থাকিব নালাগে।
ধন আহৰণ কৰাই জীৱনৰ লক্ষ্য হ'ব নালাগে। জীৱনটোক সুন্দৰ কৰিবৰ কাৰণে ধন আহৰণ কৰা দৰকাৰ। ৰেইকি আপোনাক শিকায়, ৰেইকি আপোনাক বুজাই দিয়ে যে এই অফুৰন্ত শক্তিক যদি আপুনি প্ৰাপ্তি কৰে, ধন আহৰণ আপোনাৰ কাৰণে অতি সহজ সৰল প্ৰক্ৰিয়া। আপুনি যি আকাংক্ষা কৰে তাকে লাভ কৰে। যি ধৰণে আপুনি জীৱনটোক আগবঢ়াব বিচাৰে সেইধৰণে আপুনি জীৱনটোক লৈ যাব পাৰে আৰু আপুনি শক্তিশালী হৈ পৰে, আপুনি ঈশ্বৰৰ অংশ হৈ পৰে। আপুনি অনুভৱ কৰে যে ঈশ্বৰৰ অস্তিত্ব আপোনাৰ তাত প্ৰতিটো সময়ত বিৰাজমান আৰু সেই ঈশ্বৰীয় শক্তিক আপুনি ব্যৱহাৰ কৰি বহুজনৰ জীৱনত সুখ শান্তি দিব পাৰে, বহুজনক আপুনি হাঁহি বিৰিঙাব পাৰে আৰু প্ৰকৃতাৰ্থত আপুনি ঈশ্বৰীয় কাম কৰিব পাৰে। সেইকাৰণে আহক আমি ৰেইকি শিকোঁ। ৰেইকি জৰিয়তে ধন আহৰণ, মান সন্মান, জীৱনটো সুন্দৰ কৰাৰ প্ৰতিটো দিশ আমি আগবঢ়াই লৈ যাওঁ। লগতে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত আমি গতি কৰোঁ, সুন্দৰ দিশত, আৰু বহুজন লোকৰ জীৱন পৰিৱৰ্তন কৰোঁ। আহক আমি এটা অভ্যাস কৰোঁ। এই ভিডিঅ'টো শেষলৈকে আপুনি এটা অভ্যাস কৰক, আপুনি এটা প্ৰক্ৰিয়া অৱলম্বন কৰক আৰু সুন্দৰতম দিশত আপুনি প্ৰাপ্তিবিলাকক লৈ যাওক। আপুনি কিছু সময়ৰ কাৰণে, অন্ততঃ কিছু সময়ৰ কাৰণে, 15 মিনিটৰ কাৰণে এটা নিৰ্দিষ্ট স্থানত বহি যাওক। নীৰৱে, অকলে কিছু সময়ৰ কাৰণে কিছু নিজৰ অস্তিত্ব বিচাৰি নিজৰ সৈতে আপুনি অতিবাহিত কৰক। 15 মিনিটৰ কাৰণে প্লিজ। মৰ্ণিং সময়ত হ'ব পাৰে বা ৰাতি 11টামান বজাত হ'ব পাৰে। সেইখিনি সময়ত নিজমে একান্ত মনে আপুনি বহি যাওক। আপুনি ভিজুৱেলাইজ কৰক। আপুনি নিয়মিত উশাহ নিশাহ লওক, উশাই লওক। নিয়মিত আপুনি উশাহ নিশাহ লৈ থাকক আৰু আপুনি অনুধাৱন কৰক, বুজিবলৈ চেষ্টা কৰক উশাহ নিশাহত। আৰু আপুনি আপোনাৰ যি দৃষ্টি, আপুনি সেই দৃষ্টিত ভিজুৱেলাইজ কৰক আপোনাৰ যি আকাংক্ষিত ফল, আকাংক্ষিত ধনৰ যি ব্যৱহাৰ কৰিব, আপুনি তাক ক'ত ইউটিলাইজ কৰিব, কেনেকৈ ব্যৱহাৰ কৰে তাক আপুনি অনুধাৱন কৰক। এই ভিডিঅ'টোৰ শেষলৈকে আপুনি ইয়াক ধ্যান কৰক আৰু ভিডিঅ'টোৰ অন্তত আপুনি ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিব। ঈশ্বৰক আপুনি থেংকফুল হ'ব। ঈশ্বৰক আপুনি জনাব যে ধন্যবাদ আপুনি মোক প্ৰদান কৰাৰ কাৰণে, আপুনি মোক ধন প্ৰাপ্তি কৰাৰ কাৰণে। আপুনি নিশ্চিত ৰাখক ঈশ্বৰে আপোনাক সহায় কৰিব, আপোনাক শক্তি দিব আৰু আপোনাক ধন আহৰণ কৰিব, ধন প্ৰাপ্তিৰ কাৰণে আপোনাক যথেষ্ট দিশ দিব, আপোনাক যথেষ্ট পথ দিব আৰু আপুনি সঁচা অৰ্থত আহৰণ কৰি পাৰিব। আপুনি নিশ্চয় প্ৰচেষ্টা কৰক। এয়া প্ৰাথমিক প্ৰচেষ্টা। আমি অন্য ৰেইকিৰ বিভিন্ন প্ৰক্ৰিয়াবিলাক আছে, ৰেইকিৰ বিভিন্ন লেভেল আছে, সেই লেভেলবিলাকত আমি চৰ্চা কৰিম। আপোনাক বুজাই দিম কেনেকৈ আপুনি আপোনাৰ জীৱনত ৰেইকি ব্যৱহাৰ কৰিব অতি সহজত আৰু তাক আপুনি ব্যৱহাৰ কৰি জীৱনটো মিৰেকল কৰিব পাৰিব।